নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথ। আজি আপোনালোকক মই বেমাৰৰ পৰা কি গ্ৰহ দশা চলি আছে সেইটো আপোনালোকে জানিব পাৰিব। আজি মই ক'ম ৰবি গ্ৰহৰ বিষয়ে। ৰবি গ্ৰহ শুভ আৰু অশুভ থাকিলে কি হয়। যদি ৰবি গ্ৰহ শুভ থাকে মানে ভাল থাকে, আপোনাৰ কাৰণে যদি ৰবি গ্ৰহটো ভাল থাকে তেতিয়াহ'লে কি হয়। সুখ সমৃদ্ধি, বুদ্ধি বৃদ্ধি, ধন নান যশ খ্যাতি আদি লাভ হয়। ৰবি গ্ৰহ অশুভ হ'লে স্বামী স্ত্ৰীৰ মাজত কাজিয়া, পিতা পুত্ৰৰ মাজত কাজিয়া, চাকৰিত বাধা, এইবিলাক সমস্যাই দেখা দিয়ে। আৰু বেমাৰৰ ভিতৰত মানে চকুৰ ৰোগ, ডিঙিৰ ৰোগ, পেটৰ সমস্যা, হজম শক্তি নোহোৱা, হৃদৰোগ, স্নায়ৱিক ৰোগ, তাৰপিছত কুষ্ঠ ৰোগ, প্লেগ বেমাৰ, নাকৰ পৰা তেজ ওলোৱা, মনকষ্ট, হাৰ্নিয়া, গল ব্লাডাৰ আদি ৰোগে দেখা দিয়ে। টকা পইচাৰ অভাৱ হ'ব পাৰে। আপুনি মান সন্মান যিখিনি পাব লাগে সেই মান সন্মানখিনি নাপাব। সকলোৱে আপোনাক মানে দেখিও নেদেখাৰ ভাও কৰি যাব। পাৰিলে মানে মিছা বদনাম দিয়াৰ চেষ্টা কৰিব। এইবিলাক হ'ল এইবিলাকৰ ভিতৰত যিকোনো আপোনাৰ তাত দেখা পালে আপুনি জানিব যে আপোনাৰ ৰবি গ্ৰহৰ দশা চলি আছে। তেতিয়া মই ৰবি গ্ৰহটো যিকোনো প্ৰকাৰে ধৰা হ'ল আপোনাক পালে, ইয়াৰ প্ৰতিকাৰটো আছে, ঠিক আছে, প্ৰতিকাৰটো কি কৰিব। আপুনি যেতিয়া ৰাতিপুৱা উঠে, ৰাতিপুৱা মানে সূৰ্য উদয়ৰ আগতে আপুনি উঠিবলৈ চেষ্টা কৰিব। সূৰ্য উদয় উঠাৰ পিছত ৰাতিপুৱা গা পা ধুব। গা পা ধুই আপুনি সূৰ্যক অৰ্ঘ্য দিয়া বুলি কয়। এটা তামৰ পাত্ৰ ল'ব। তামৰ পাত্ৰত এগিলাচ পানী ল'ব। তাতে দুটা হওক এটা হওক ৰঙা জবা ফুল ল'ব। তেনেকৈ আপুনি সূৰ্যৰ ফালে মুখ কৰি সূৰ্যক অৰ্ঘ্য দিব। আৰু তেতিয়া ওম সূৰ্যায় নমঃ, ওম সূৰ্যায় নমঃ, ওম সূৰ্যায় নমঃ কৈ আপুনি পানীখিনি সূৰ্যক অৰ্ঘ্য দি দিব। আৰু এটা ধ্যান ৰাখিব যাতে সেই অৰ্ঘ্য দিয়া পানীখিনি আপোনাৰ ভৰিত যাতে ছিটিকি নাহে। মানে আপুনি অকণমান হওক, টুল হওক, কিবা অলপ ওখ ঠাইত থিয় হ'ব আৰু পানীখিনি মানে সিফালে যাতে তলত পৰে, পানীখিনি ছিটিকি যাতে আপোনাৰ ভৰিত নপৰে, সেইটো আপুনি ধ্যান দিব। তাৰপিছত আচলতে ৰবি গ্ৰহৰ দশা হ'লে মাণিক ল'ব লাগে, কিন্তু মাণিক লোৱাটো সকলোৰে সামৰ্থ্য নাথাকে। এটা কাম কৰিব, ৰবিবাৰে ৰাতিপুৱা গা পা ধুই উঠি মানে মহিলা হ'লে বাওঁ হাতত আৰু মানে পুৰুষ হ'লে সোঁ হাতত মানে হেৰি কৰিব, খয়েৰী ৰঙৰ সূতা ল'ব। খয়েৰী মানে মোৰ চোলাখান যেনেকুৱা পিন্ধি আছোঁ, এই খয়েৰী ৰং, এই খয়েৰী ৰঙৰ সূতা ল'ব। খয়েৰী ৰঙৰ সূতা মানে লেডিজ হ'লে মানে বাওঁ হাতত পেচিয়াই 3 পেচ বা 5 পেচ দি বান্ধি ল'ব। আৰু পুৰুষ হ'লে মানে সোঁ হাতত 3 পেচ নাইবা 5 পেচ এই হিচাপত বান্ধি ল'ব। তেনেকুৱা কৰিলেও আপোনাৰ ৰবি গ্ৰহৰ যোনটো দশা আছে সেই দশাটো খণ্ডন হ'ব আৰু আপুনি সুফল পাব। তাৰপিছত আৰু আছে টকা পইচা, ৰাজনীতি আৰু চাকৰিত সুফল পাবলৈ এটা মন্ত্ৰ জপ কৰিব পাৰে। মন্ত্ৰটো মই কৈ দিছোঁ। মন্ত্ৰটো হ'ল ওম আদিত্যায় বিদ্যমে প্ৰভাকৰাই ধীমহি তন্ন সূৰ্য প্ৰচোদয়াৎ। আৰু কৈ আছোঁ, ওম আদিত্যায় বিদ্যমে প্ৰভাকৰাই ধীমহি তন্ন সূৰ্য প্ৰচোদয়াৎ। এই মন্ত্ৰটো যিমান সোনকালে পাৰে 10,000 বাৰ জপ কৰক। 10,000 বাৰ জপ কৰাৰ পিছত আপুনি ইণ্টাৰভিউ দিবলৈ যাওক। তাৰপিছত দেখাব আপোনাৰ চাকৰিৰ মানে ৰিজাল্টটো কেনেকুৱা আহে। আৰু যিখিনি আপোনাৰ টকা পইচাৰ সমস্যা চলি আছে, এই মন্ত্ৰটো জপ কৰি 10,000 কমপ্লিট হোৱাৰ পিছত আপুনি দেখিব আপোনাৰ আৰ্থিক অৱস্থা মানে জপ কৰাৰ পিছত আৰ্থিক অৱস্থা কেনেকুৱা আপুনি নিজেই গম পাই যাব। অতি শীঘ্ৰেই মানে 10,000 বাৰ আপুনি কিবাহত মানে লিখি থৈ দিব
ধৰা হ'ল মানে এদিন আজি মানে 500 কৰিলে, কালি 500 কৰিলে, একেদিনেতো সম্ভৱ নহ'ব, ঠিক আছে, একেদিনে সম্ভৱ নহয়, মানে ধৰা হ'ল মানে 3 মাহৰ ভিতৰত আপুনি কমপ্লিট কৰি দিয়ক 10,000 বাৰ, লিখি থ'ব, মানে 500 হওক 1000 হওক যি পাৰে এদিনত যিখিনি পাৰে, মানে 200 300 যিখিনি পাৰে জব কৰিব, সেই জব মানে লিখি থৈ দিব। আপুনি যিমান সোনকালে পাৰে 10,000 বাৰ এই জব কৰাটো মানে কমপ্লিট কৰক, ঠিক আছে। মানে ৰবি গ্ৰহৰ বিষয়ে জানিলে, মানে ৰবি গ্ৰহৰ দশা হ'লে কি কি বেমাৰ হয়, কি কি সমস্যা হয় আৰু প্ৰতিকাৰ সম্পৰ্কেও জানিলে। যদি ভিডিঅ'টো চাই আপোনাৰ অকণমানো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু 10জনৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।